চাওঁ ছেভাচিছত অনলাইন কোৰ্ট মেৰেজ কেনেকৈ এপ্লাই কৰে। আপোনালোকে ছেভাচিছত গৈ নিজৰ ID পাছৱৰ্ড এটা বনাই ল'ব। বনাই লোৱাৰ পিছত ID পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰিব। লগ ইন হৈ যোৱাৰ পিছত তাৰ পৰা এটা নতুন ছাইট খোল খাব। খোল খোৱাৰ পিছত তাত গৈ আপোনালোকে লগ ইন কৰিব। লগ ইন কৰাৰ পিছত তাত ওপৰত চাৰ্চ বুলি লিখা আছে, তাত মেৰেজ বুলি মাৰিব। মাৰাৰ পিছত তিনিটা অপশ্যন আহিব। অহাৰ পিছত তাৰ পৰা আপোনাৰ 2 নম্বৰটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকে চিলেক্ট কৰিব বিয়াৰ টাইপ ইণ্টেণ্ট মেৰেজ বুলি দিব। দেন স্পেচিয়েল এক্ট বুলি লিখিব। তাৰপিছত ল'ৰাৰ নাম দিব। ল'ৰাৰ নাম লিখাৰ পিছত তাৰ লাষ্টৰ টাইটেলটো লিখিব। লিখাৰ পিছত ল'ৰাৰ মেল না ফিমেল সেইটো লিখিব। এণ্ড দেন সেইটো হোৱাৰ পিছত কোনটো জেগাৰ পৰা আপুনি এপ্লাই কৰি আছে বা ক'ত কৰিব সেইটো জেগা লিখিব। লিখাৰ পিছত কোনটো জেগাৰ কি ৰেজিষ্টাৰ সেইটো ৰেজিষ্টাৰৰ নাম বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে চিধা ওপৰত আহিব। আহি তাত কইনাৰ নাম লিখিব, মানে যোন ছোৱালীৰ লগত বিয়া পাতিব সেই ছোৱালীৰ নাম লিখিব। ছোৱালীৰ নামৰ টাইটেলটো দিব। দিয়াৰ পিছত ছোৱালীৰ দেউতাকৰ নাম লিখিব। যদি লেট হয় লেট দিব, নহ'লে মিষ্টাৰ দি দিব। আৰু ইয়াত মোৰ লেট আছে সেইটো কাৰণে মই পিছত লেট লগাই দিম। দেউতাকৰ নামটোৰ আগৰ ফাৰ্ষ্ট নেমটো লিখিব। তাৰপিছত ছেকেণ্ড নামটো কি আছে সেইটো লিখিব। তো ভিডিঅ' অলপ স্কিপ কৰি মই নাম দুটা লিখি দিছোঁ। তাৰপিছত ছোৱালীৰ ছেম মাকৰ নামত লিখিব, মিছেছ দিব। দি ফাৰ্ষ্ট নামটো লিখিব। তাৰপিছত ছেকেণ্ড নামটো কি আছে সেইটো লিখিব। লিখাৰ পিছত এইখিনি হৈ যোৱাৰ পিছত আপুনি ডাইৰেক্ট তলত আহি যাব। তলত অহাৰ পিছত ছোৱালী মেৰিড নে আনমেৰিড নে ডিভ'ৰ্চ সেইটো দিব। ইয়াত আনমেৰিড হয় আনমেৰিড দিছোঁ। কাষ্ট চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। কোনটো ডেট অফ বাৰ্থত জন্ম হৈছে চাই ল'ব। 21 বছৰ হ'ব লাগিব ল'ৰাৰ আৰু ছোৱালীৰ 18 বছৰ। তাৰপিছত লিখিব ফোন নম্বৰ। ফোন নম্বৰৰ পিছত আপোনালোকৰ ইমেইল ID জৰুৰী নহয়, দিব নালাগে। আৰু যদি ডিচেবল পাৰ্চন হয় তেতিয়াহ'লে য়েছ দিব, নহ'লে নালাগে। আদাৰৱাইজ আপুনি ইয়াত ফেমিলি ইনকাম কিবা এটা দি দিব পাৰে। তাৰপিছত আপোনালোকৰ এড্ৰেছ চিলেক্ট কৰিব ইণ্ডিয়া। তাৰপিছত কোনটো জেগাৰ পৰা কৰি আছে আছাম ষ্টেট লিখি দিব। দেন ডিষ্ট্ৰিক্ট ভিলেজ চিলেক্ট কৰি ল'ব। তাৰপিছত থানা চিলেক্ট কৰিব। দেন পোষ্ট অফিচটো কি আছে সেইটো লিখি দিব। তাত লিখি দিয়াৰ পিছত আপোনাৰ আহিব ফোন নম্বৰ এণ্ড পিন ক'ড। তাৰপিছত পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হ'লে আপুনি তাত জাষ্ট ক্লিক কৰি দিব। পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম থাকিব। আৰু কিমান দিনৰ পৰা ইয়াত থাকি আছে সেইটো কিবা এটা খালি লিখি দিলেই হ'ল। হোৱাৰ পিছত কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ পিছত ছেম নেক্সট পেজ খুলিব। নেক্সট পেজত একেই বস্তু ফিল আপ কৰিব লাগিব, খালি সেইটো ল'ৰাৰ হ'ব। যেনেকৈ মই ইয়াত ফিল আপ কৰি আছোঁ ল'ৰাৰ নাম, আগতে ফাৰ্ষ্ট নেম দেন লাষ্ট নেম, দেন ছেম ল'ৰাৰ দেউতাকৰ নাম ফাৰ্ষ্ট নেম লিখিম। তাৰপিছত লাষ্ট নেমটো লিখি দিব। লিখি দিয়াৰ পিছত ল'ৰাৰ মাকৰ নাম ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম হোৱাৰ পিছত ছেম আকৌ এড্ৰেছ ছেম ল'ৰাৰ নাম, ল'ৰাৰ নিজৰ দেউতাকৰ নাম, মাকৰ নাম চিলেক্ট কৰাৰ পিছত আকৌ ছেম একেই বস্তু মানে ছোৱালীৰ যেনেকৈ ফিল আপ কৰিছিলে ল'ৰাৰো ছেম তেনেকৈ ফিল আপ হ'ব। যেনেকৈ ল'ৰা আনমেৰিড হ'লে আনমেৰিড হ'ব, কি কোম্পানীৰ জব কৰে এইবোৰ লিখিব লাগিব। ডেট অফ বাৰ্থ লিখি দিব। লিখি দিয়াৰ পিছত এড্ৰেছত আহি যাব। যেনেকৈ এড্ৰেছ আপুনি ছোৱালীৰ ক্ষেত্ৰত চিলেক্ট কৰিছিলে ছেম ল'ৰাৰ ক্ষেত্ৰতো ছেম এড্ৰেছ তেনেকৈ চিলেক্ট কৰিব। ল'ৰাটো কোন জেগাৰ হয় লিখি দিব। যদি ডিজেবল হয় তেতিয়াহ'লে য়েছ বুলি দিব, আৰু নহ'লে ন' বুলি দি দিব। তাৰপিছত এড্ৰেছখিনি যেনেকৈ কৰিছিলে তেনেকৈ ইয়াত আকৌ ছেম এড্ৰেছ লিখি দিব। ছেম মানে ল'ৰা য'ত থাকে ছেম ল'ৰাৰ এড্ৰেছটো ইয়াত বহাই দিব। মানে ছেম প্ৰচেছ যেনেকৈ ছোৱালীৰ ক্ষেত্ৰত আপুনি লিখিছিলে ছেম তেনেকৈ ল'ৰাৰ ক্ষেত্ৰত লিখিব। আৰু পাৰ্মানেণ্ট আৰু প্ৰেজেণ্ট এড্ৰেছ যদি ল'ৰাৰ ছেম থাকে তেতিয়াহ'লে জাষ্ট এটা ক্লিক কৰি দিলেই হৈ যাব। ওপৰত আছে ক্লিকত আপুনি জাষ্ট ক্লিক কৰি দিব, তেতিয়া হৈ যাব। আৰু ইয়াৰ পিছত আপুনি নেক্সট যাব। যোৱাৰ পিছত চাৰ্টিফিকেট আপলোড। এতিয়া আপোনাৰ ল'ৰাৰ কি চাৰ্টিফিকেট আছে চব চাৰ্টিফিকেটখিনি আপুনি এফালৰ পৰা আপলোড কৰিব লাগিব। আৰু চাৰ্টিফিকেটবোৰ অনলি PDF-ত আপলোড হ'ব। একচেপ্ট মানে ছোৱালী আৰু ল'ৰাৰ ছিগনেচাৰৰ বাহিৰে বাকী চব চাৰ্টিফিকেট PDF-ত আপলোড হ'ব। আৰু চাৰ্টিফিকেট মানে যেনেকৈ ধৰক আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট, স্কুল চাৰ্টিফিকেট, এডমিট সেইবোৰ চাৰ্টিফিকেট আপলোড কৰিব লাগিব। আৰু এইবোৰ চাৰ্টিফিকেট যেতিয়া আপোনালোকক কোৰ্টত মাতিব তেতিয়াহ'লে সেইবোৰ চাৰ্টিফিকেট লগত অৰিজিনেল চাৰ্টিফিকেট লগত লৈ যাব লাগিব। আৰু ডকুমেণ্টছখিনি আপলোড কৰাৰ পিছত আপোনালোকৰ আহিব পে'মেণ্ট মোড। এতিয়া মই আপোনালোকক পে'মেণ্ট কেনেকৈ কৰে সেইটো দেখাই দিম। গোটেইখিনি চাৰ্টিফিকেট আপলোড হোৱাৰ পিছত আপোনালোকৰ পে'মেণ্ট মোড আহি যাব। পে'মেণ্ট মোড অহাৰ পিছত আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। UPI কৰিব পাৰিব, যিকোনো বেংকৰ
থ্ৰু আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট কৰাৰ পিছত আপোনালোকৰ বিয়াটো এপ্লাই হৈ যাব। তাৰপিছত আপোনালোকে অনলাইনত চেক কৰিব পাৰিব এইটো ঠিক হৈ আছে কি নাই।